কোকৰাঝাৰৰ ৰূপসী দলঙৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা জানিব পৰা মতে ৰূপসীৰ পৰা গৌৰীপুৰ অভিমুখে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত গৌৰীপুৰৰ পৰা অহা এজন যুৱকৰ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ফলত সংঘটিত হয় দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় দুজনকে ৰূপসী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় পিছত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় জানিব পৰা মতে ৰূপসীৰ পৰা গৌৰীপুৰলৈ যোৱা হোমগাৰ্ডজন লালাকুৰা গাঁৱৰ নুৰজামাল শেখ আনহাতে আনজন যুৱক ৰূপসীৰ সুখেতি খাতাতৰ জেলালউদ্দিন বুলি জানিব পৰা গৈছে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS17N4210 আনহাতে আনখন বাহনৰ নম্বৰ AS17G6813 ঘটনাস্থলীত ৰূপসী আৰক্ষী উপস্থিত হৈ বাহন দুখন থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে ঘটনাটো মানে মইতো ৰাতিপুৱা আহিলোঁ ঘৰৰ পৰা ছোৱালীটোক স্কুলত থৈ টমটমখন তাত থৈ বহি আছোঁ আৰু পেচেণ্টাৰক বিচাৰি আছোঁ ইতিমধ্যে চাই আছোঁ ফৰেষ্টাৰ এজনে বাইক লৈ আহিলে আৰু সি ইমান জোৰকৈ খুন্দা মাৰিলে বাইকখনত কোনে খুন্দা মাৰিলে এই ল'ৰাটো খুন্দা মাৰিলে মানে ইয়াৰ ল'ৰা হয় ল'ৰাটো এনে ঘূৰি ফুৰি থাকে স্কুল টাইমত টিফিনৰ টাইমত স্কুলৰ সন্মুখত পিছফালে বাইক লৈ এনেকৈ ছোৱালীবিলাক চাই থাকে জোকাই থাকে আৰু ঘূৰি থাকে আৰু আমি সেইকাৰণত ল'ৰাকেইটাক আগতে কৈছিলোঁ যে ইয়াত আড্ডা চাড্ডা নকৰিবা মানে তাৰ কামেই এইটো এইটোৱে ছোৱালী চাবলৈ আহে সেইকাৰণত ই আজিও তেনেকুৱা কৈ আহিছে আহি ইমান স্পীডত আহিছে বাইকখন আহি ইমান জোৰকৈ খুন্দা মাৰিলে আমি তাত ভাবিলোঁ কি হ'ল গৈ পিনে চাইছোঁ যে ল'ৰাটো অকণমান ঘাইল হৈছিলে হস্পিটেলত আমি ধৰি আনিছোঁ ইয়াত ল'ৰাটোক চিনি পায় নেকি ল'ৰাটোক এনে চিনি নাপাওঁ কিন্তু ঘৰ ইয়াতে হয় ল'ৰাটো কোন ফালৰ পৰা আহিছিল ল'ৰাটো সেইফালে দাভাঙিৰ পৰা গৌৰীপুৰৰ পৰা এইফালে আহিছিল দাভাঙিৰ পৰা আহিছে ব্ৰিজৰ ওপৰৰ পৰা ল'ৰাটো সেইফালে আহিছে এইটো স্থানটো ক'ত হয় স্থানটো ৰূপসী পাটটোত ব্ৰিজৰ ওচৰত ব্ৰিজৰ ওচৰতে ব্ৰিজৰ নামাখিনি যে আছে এৰিয়াটো বিটিচি হয় এইটো বিটিচি তাৰমানে কি এইটো এই ফৰেষ্টাৰজন চিনি পায় নেকি ফৰেষ্টাৰজন এনে চিনি নাপাওঁ কিন্তু ফৰেষ্টাৰজনে তাক লগাই দিছিল না ফৰেষ্টাৰজনে লগাই নাই সি লগাই দিছে ল'ৰাটো লগাই দিছে ল'ৰাটো মাৰিছে ল'ৰাটো বহুত স্পীডত আহিছিল বোলে ল'ৰাটো গাড়ীখন স্পীড আছিলে আৰু ফৰেষ্টাৰজনে বোলে ছাইডতে আছিল ফৰেষ্টাৰজন লাহে লাহে গৈ আছে ফৰেষ্টাৰজন চাইছোঁ ময়ো নিজৰ ছাইডতে লাহে লাহে গৈ আছে সি আহি এতিয়া অৱস্থা কেনেকুৱা দুজনৰে এতিয়া অৱস্থাটো মই ক'ব নোৱাৰোঁ হস্পিটেলতে আছে মেডিকেলতে আছে আপুনি চাব পাৰে সংকটজনক অৱস্থাত আছে ন এই ভয়ংকৰ অৱস্থাতে আছে মনে হয় এই ৰূপসী চিকিৎসালয়ত লৈ আছে ৰূপসী চিকিৎসালয়ত আছে এতিয়া ধুবুৰীৰ পৰা অপ্ৰিয়লকৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ